দৈত্য ভিক্ষুক হয়ে বন্ধুত্বর পাক মেলিব আইছ। কিয় আহিলি তই দ্বাৰকালৈ? কিয় আহিলি তই দ্বাৰকালৈ? কিয় আহিলি তই দ্বাৰকালৈ? ঘূৰি যা, ঘূৰি যা খুদামা, ঘূৰি যা তই, ঘূৰি যা তই, ঘূৰি যা তই। বন্ধ Udama, 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 Udama. কৃষ্ণ, Udama, Udama, কৃষ্ণ, কৃষ্ণ, মোর পরম বান্ধব, 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 তুমি এই তারকাত বান্ধব। উদামা, উদামা, মোর 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 পরম বান্ধব। তুমি 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 মোক সাক্ষাৎ নকৰাকৈ কলৈ যাবলৈ ওলাইছিলা সখা? তুমি যে অহাত পলম কৰিছিলা সখা। পলম পলম মই ক'ত কৰিলো সখা? পলমটো তুমি কৰিলা, কাৰণ অত বৰ্ষৰ পাছত তোমাৰ এই বাল্য বন্ধু কৃষ্ণলৈ মনত পৰিলে সখা। মই তোমাক কাহানিও পাহৰা নাছিলো কৃষ্ণ। তেন্তে তুমি অহা নাছিলা কিয় বা? কিয় বা? মই মই বুজিব পাৰিছো, তুমি চাগে ভাবিছিলা মই এই দ্বাৰকাৰ অধীশ্বৰ হৈ মই মোৰ শৈশৱৰ একমাত্ৰ বান্ধৱক বন্ধু বুলি অস্বীকাৰ কৰিম আৰু আৰু দ্বাৰকাৰ এই সিংহ দ্বাৰৰ পৰা তোমাক উভতি যাবলৈ দিম, নহয় জানো বান্ধৱ? সত্য অনুমান কৰিছা ককা, সত্য অনুমান কৰিছা। বাহ 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 সখা বাহ। কৃষ্ণ, তুমি তুমি তোমাৰ এই শৈশৱৰ একমাত্ৰ বান্ধৱক আজিও চিনি নাপালা? নাই কৃষ্ণ নাই। তুমি তুমি এই কৃষ্ণৰ হৃদয় কি আজিও বুজি নাপালা বান্ধৱ? কৃষ্ণ, তুমি কেনেকৈ ভাবিলা বান্ধৱ মই তোমাক দ্বাৰকাৰ সিংহ দ্বাৰৰ পৰা উভতি যাবলৈ দিম? আৰু কেনেকৈ ভাবিলা বান্ধৱ মই তোমাক বন্ধু বুলি অস্বীকাৰ কৰিম? কেনেকৈ ভাবিলা বান্ধৱ? কেনেকৈ কেনেকৈ কেনেকৈ? মোৰ 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 ভুল হৈ গ'ল কৃষ্ণ, মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰা কৃষ্ণ, মোক ক্ষমা কৰা। নহয় নহয় মোৰ পৰম বান্ধৱ, তুমি আৰু ক্ষমা কৰিবলৈ কৈ মোক লজ্জিত কৰিব নালাগে। বাৰু মোৰ পৰম বান্ধৱ, অত দূৰ বাট ভ্ৰমি তুমি নিশ্চয় শান্ত, গতিকে আহা এতিয়া আমি ইয়াত
কথাৰ আলোচনা কৰি যাওঁ এবে অন্তঃপুৰে ৰৈ আছে সকলোতে তোমাক আদৰিবৰ বাবে অধীৰ আগ্ৰহেৰে। নাই 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 কৃষ্ণ নাই, মই মই অন্তঃপুৰে নাযাওঁ কৃষ্ণ। আহিছিলো দ্বাৰকালৈ তোমাৰ সাক্ষাৎ লভিবৰ বাবে। যি মুহূৰ্ততে তুমি মোক মহাস্নেহেৰে কৰিলা আলিংগন, মোৰ ইচ্ছা পূৰণ হ'ল কৃষ্ণ। সেয়ে বিলম্ব নকৰি মই ইয়াৰ পৰাই উলটি যাম। শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ। ৰবা ৰবা মোৰ পৰম বান্ধৱ, মই বুজা নাই তোমাৰ কথাৰ তাৎপৰ্য। অতি অতি সহজ কৃষ্ণ। মোৰ দৰে দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণে ভৰি থওঁ যদি তোমাৰ অন্তঃপুৰত, ম্লান নহবনে তোমাৰ গৌৰৱ? তোমাৰ তোমাৰ পত্নী সভাৰ আগত কিদৰে দিবা পৰিচয় মোক বন্ধু বুলি? কিদৰে দিবা পৰিচয় মোক বন্ধু বুলি? সেয়েহে কৃষ্ণ মই অন্তঃপুৰে নাযাওঁ, মই ইয়াৰ পৰাই উলটি যাম কৃষ্ণ, মই ইয়াৰ পৰাই উলটি যাম। শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ। সখা, সঁচাকৈ সঁচাকৈ কিন্তু তুমি এতিয়াও সেই পূৰ্বৰ দৰেই সৰল হৈ থাকিলা কৃষ্ণ। মোৰ পৰম বান্ধৱ, তুমি কেনেকৈ ভাবিছা বান্ধৱ তোমাৰ আগমনত এই যদুপতি কৃষ্ণৰ মানহানি হব? কৃষ্ণ তুমি কেনেকৈ ভাবিলা বান্ধৱ তোমাৰ আগমনত অপমানিত হম মই দ্বাৰকাৰ প্ৰজাৰ সন্মুখত? জানা বান্ধৱ, তোমাৰ আগমনত মোৰ মানহানি হোৱা নাই, তোমাৰ আগমনত মোৰ মান বাঢ়িল দুগুণে। আৰু ধন্য হল এই দ্বাৰকা নগৰ, আৰু হত ধন্য হল সখা, হত ধন্য হল এই দ্বাৰকাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা পৰ্যন্ত। শ্ৰী কৃষ্ণ। গতিকে সখা, এইবোৰ কথা বাদ, এতিয়া আৰু ইয়াত আমি আলোচনা নকৰি ব'লা যাওঁ এবে আমি ৰাজ অন্তঃপুৰে ৰৈ আছে সকলোতে তোমাক আদৰিবৰ বাবে অধীৰ আগ্ৰহেৰে। আহা কিন্তু কৃষ্ণ, সখা, মই তোমাৰ কোনো কথাই শুনিব নোখোজো। মই নাযাওঁ নেকি কৃষ্ণ?